Hey guys, good morning. মই ভাস্কৰ আস্কৰ আজি আমাৰ ডে নাম্বাৰ 24. I hope তোমালোকে লাষ্ট ক্লাছলৈকে যিখিনি পঢ়া হ'ল সকলো বুজি পাইছা আৰু কোৱেশ্চন নাম্বাৰ লাষ্ট ক্লাছত আমি কি পঢ়িছিলো অনুশীলনী 8.2 ৰ কোৱেশ্চন নাম্বাৰ 3 লৈকে ডিসকাস কৰিছিলো দেন কোৱেশ্চন নাম্বাৰ 4 টো তোমালোকৰ কাৰণে হোমৱৰ্ক আছিলে I have a good news for you. তোমালোকে ডেসক্ৰিপচনত যাবা অলৰেডি যোৱাকালি WhatsApp গ্ৰুপ এটা খোলা হ'ল তোমালোকৰ ডেসক্ৰিপচনত দিয়া আছে লিংকত যাবা WhatsApp গ্ৰুপৰ লিংকটোত গৈ ক্লিক কৰিবা দেন তোমালোকে কি পাই যাবা জয়েন কৰিবলৈ ওলাব জয়েন কৰিবা দেন এড হৈ যাবা মোক সাবমিট কৰিব পাৰিবা তো যোবোৰ হোমৱৰ্ক দিয়া আছে তোমালোকে মোক সাবমিট কৰিব পাৰিবা এন্ড কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিবা এনিথিং ইউ ৱান্ট ঠিক আছে সো কোৱেশ্চন নাম্বাৰ 4 টো আজি মোক সাবমিট কৰিব বুলি আশা কৰিছো দেন এতিয়া আমি কি কৰো বেছি কথা পাতি নাথাকো আমি অনুশীলনী 8.3 টো স্টাৰ্ট কৰো সো অনুশীলনী 8.3 স্টাৰ্ট কৰাৰ আগতে আমি কিছুমান কথা জানিব লাগিব এটা কেনে ধৰণৰ কথা জানিব লাগিব আচ্ছা মোক এটা বস্তু শো কৰিবলৈ দিয়া আচ্ছা তোমালোকে জানা অলৰেডি আমি টেবুলখন পাই আহিছো যে কি হয় সাইন যদি তুমি 0 পুট কৰা তেতিয়ালে এটো কাৰ ৰিজাল্টৰ হৈতে ইকুৱেল হয় cos 90 ৰিজাল্টৰ হৈতে ইকুৱেল হয় হয়নে বাৰু sin 0 ৰ যেটো ভ্যালু আছিল cos 90 ৰ একেটা ভ্যালু একে ধৰণে আমি কি পাইছিলো sin 30 যেটো ভ্যালু আছিল cos 60 ৰ হেতু ভ্যালু হয়নে বাৰু মই ইমান দূৰত কিয় লিখিছো আচ্ছা মই তোমালোকৰ মেজিক এটা শো কৰিম ঠিক আছে ওকে সো sin 30 ভ্যালুটো হৈ গল cos 60 একে ধৰণে আমি পাইছিলো কি যে sin 45 ৰ ভ্যালুটো cos 45 ৰ ভ্যালু হৈতে ইকুৱেল হয় হয়নে বাৰু 1/√2 1/√2 আছিল একে ধৰণে sin 60 ৰ যেটো ভ্যালু হয় cos 30 ৰ হেতু ভ্যালু হয় ঠিক আছে একে ধৰণে আমি বাকি খিনিও লিখিব পাৰো আচ্ছা ইমান খিনি বুজিলে আমাৰ এনাফ তোমালকে মেজিকটো গম পাই যাবা মই এটা sin 0 ৰ যেটো ভ্যালু হয় cos 90 একেটা ভ্যালু হয় sin 0 ৰ ভ্যালুটো কিমান আছিল 0 আছিল cos 90 ৰ ভ্যালুটো 0 sin 30 ৰ যেটো ভ্যালু হয় cos 60 একেটা ভ্যালু √3/2 নে 1/2 1/2 ৰাইট sin 45 ৰ 1/√2 1/√2 sin 60 কিমান আছিল √3/2 cos 30 √3/2 cos 30 মিস্টেক হৈছিল হয় না বাৰু আমাৰ sorry so আমাৰ কি নহয় আৰু নেক্সট টাইম ইয়াক পাহৰা না যায় ওকে সো কি হৈ গল sin 0 ক এনেকে লিখিব পাৰো নেকি বাৰু sin 90 - 0 বুলি লিখিব পাৰো নে sin 0 sin 9 sorry sin 0 ক মই sin 90 - 90 লিখিব পাৰো নে sin 0 মই sin 90 - 90 90 - 90 মানে 0 হয় নে লিখিব পাৰো জাদু এটা শো কৰিম sin 30 ক মই এনেকে লিখিব পাৰো নে sin 30 ক মই লিখিব পাৰো 90 - 60 বুলি sin 30 ক মই 90 - 60 বুলি লিখিব পাৰো নে পাৰো 90 - 60 কৰিলে 30 হৈ যাব sin 90 - 45 কৰিলে কি হৈ যাব 45 হৈ যাব হয়নে একে ধৰণে মই ইয়াক লিখিব পাৰো sin 90 - 30 লিখিব পাৰো নে sin 60 ক মই sin 90 - 30 বুলি লিখিব পাৰো আচ্ছা চোৱাচোন কিবা এটা জাদু দেখা পাইছে নে বাৰু কি দেখা পালো বাৰু যে sin 90 - 90 কৰিলে cos 90 ভ্যালু sin 90 - 60 কৰিলে cos 60 ভ্যালু sin 90 - 45 কৰিলে cos 45 ৰ ভ্যালু এটা ইকুৱেল হ'ব sin 90 - 30 কৰিলে cos 30 এটা ইকুৱেল হ'ব অৰ্থাৎ a কোনটোক যদি মই a বুলি লওঁ আচ্ছা এটা 0 বুলি লৈছো একো নাই a বুলি লওঁ আমি যদি a কোনটোক a বুলি লওঁ তেতিয়া হলে কি হৈ যাব a কোনটো a হৈ যাব a কোনটো কি হৈ যাব a হৈ যাব a কোনটোক একে ধৰণে যদি আমি a বুলি লওঁ a কোনটো a হৈ যাব হয়নে বাৰু চোৱাচোন ইয়াত 60 আছিল ইয়াতো 60 আছিল গতিকে যদি a কোন হয় এটো a হৈ যাব এটুকু যদি আমি a বুলি ধৰি লওঁ তেতিয়া হলে এটো a হৈ যাব যদি এটুক আমি a বুলি ধৰি লওঁ তেতিয়া হলে এটো a হৈ যাব হয়নে বাৰু ঠিকে আছে নে অৰ্থাৎ আমি ক'ব পাৰো যে sin 90 - a = cos a 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 যিকোনো কোণৰ বাবে কোনটোৰ মান কিমান হ'ব লাগিব কি হ'ব লাগিব
90 কে সৰু হ'ব লাগিব কোনটোৰ মান 90 বা 90 কে সৰু হ'ব লাগিব 90 বা 90 কে সৰু হ'ব লাগিব ইয়া 90 হ'ব পাৰিছিলে ইয়া 90 কে সৰু আছিল মানে আৰু 30 আছিল কিমান কিমান আছিল 60 আছিল 90 কে সৰু গতিকে আমি কি ক'ব পাৰো আমাৰ এটা আমি এটা কি কৰিব পাৰো ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰো যে sin 90 - a = cos a বা তুমি ক'ব পাৰা যে cos 90 - a = sin a বুলি লিখিব পাৰো cos 90 - a = sin a বুলি লিখিব পাৰো যদি তোমালোকে এই মেজিকটো বুজি পাইছা দেন আমি কি কৰো আমাৰ যিকেটা ফৰ্মুলা আমাক এটো এক্সাৰসাইজ কৰিবলৈ লাগিব সেইকেটা এবাৰ আমি কি কৰি লওঁ মনত পেলাই লওঁ বোৰ্ডত ধুনীয়াকৈ লিখি দিওঁ তোমালোকে বহিখনত অলৰেডি তোমালোকৰ বুকত আছে এবাৰ লিখি লোৱা যাতে তোমালোকৰ মনত ৰৈ যায় কি হ'ব sin 90 - a a মানে কি কোনটোৰ মান আমি থিতা বুলি লিখিব পাৰো ইয়াত sin a = তেতিয়া sin 90 - a আমি কি বুলি লিখিব পাৰো তেতিয়া হলে cos a বুলি লিখিব পাৰো একে ধৰণে তুমি ইচ্ছা কৰিলে cos 90 - a তুমি sin a বুলি লিখিব পাৰা ঠিকে আছে নে sin 90 - a = cos a cos 90 - a = sin a একে ধৰণে আমি tan 90 - a = cot a এক্সপ্লেইন নকৰাৰ বাকিখিনি মেজিকটো বুজি পাইছা তোমালোকে দেন is a cot 90 - a = tan ঠিকে আছে একে ধৰণে আমি কি কৰিলো sec 90 - a = cosec a বুলি লিখিলো আৰু cosec 90 - a = sec a বুলি লিখিব পাৰা সো এই ফৰ্মুলা কেটা ইহতৰ মাজত ৰিলেচন আছে ইহতৰ মাজত ৰিলেচন আছে ইহতৰ মাজত ৰিলেচন আছে এই ৰিলেচন কেটা তোমালোকে মনত ৰাখা বুজি পাইছা কেনেকৈ কলো মই মেজিকটো যদি বুজি পাইছা দেন এই কথা কেটা একেবাৰে সহজ ঠিকে আছে বুজি পাইছা সুন্দৰ ওকে এতিয়া আমি কি কৰো অনুশীলনী 8.3 টো ষ্টাৰ্ট কৰো ঠিক আছে ওকে ওয়েল লাইটটো গুছি গল সৰি ওকে সুন্দৰ কাৰেন্ট আহি গল ওকে নাও 8.3 অনুশীলনী এক্সাৰসাইজ 8.3 কোৱেশ্চন নাম্বাৰ 1 or 1 টো আমাক কি কৈছে যে মান নিৰ্ণয় কৰা sin 18 / cos 72 sin 18 / cos 72 গতিকে আমি গম পালো যে কি আমি কি কৰিব পাৰো সাইনকো আমি cosৰ ৰূপলে সলনি কৰিব পাৰো cosকো আমি সাইনৰ ৰূপলে সলনি কৰিব পাৰো হয়নে বাৰু গতিকে আমি কি কৰো হয় ওপৰটো সলনি কৰিম নহয় তলৰটো সলনি কৰিম আচ্ছা এবাৰ ওপৰটোকে সলনি কৰি চাও ফাৰ্স্ট টাইম আমি ওপৰটোকে কৰো এবাৰ কৰিলে হ'ল দুবাৰ কৰিব নালাগে মই তোমালোকক দুইটাকে কৰি দেখাম ওপৰটো সলনি কৰি দেখাম তলৰটো সলনি কৰি দেখাম ওপৰটো সলনি কৰিছো কেনেকে যে sin 18 মই কেনেকে লিখিব পাৰো sin 90 - 72 বুলি লিখিব পাৰো নে sin 90 - 72 কৰিলে 18 হ'ব নে পাৰো হয় তলৰটো সলনি নকৰো তলৰটো একে ৰাখিছো এটা sin 90 - a বুলি ভাবা sin 90 - a হলে কি হ'ব cos a হ'ব cos a জেগাত কিমান আছে 72 আছে তলতো cos 72 আছে সো ভ্যালুটো কিমান হৈ যাব দুইটাকে কাটি দিলে ভ্যালুটো কিমান হৈ যাব 1 হ'ব বা আমি যদি cos 72 ভ্যালু পাতো cos 72 ভ্যালুটো পুট কৰি দিও দুইটাতে কি হৈ যাবগে 1 হৈ যাব ঠিকে আছে আমি কি কৰিছিলো ওপৰটো সলনি কৰিছিলো এবাৰ তলৰটো সলনি কৰি চাও কি হ'ব ওপৰটো একে ৰাখিলো sin 18 ৰাখিলো তলৰ cos 72 মই কেনেকৈ লিখিব পাৰো cos 90 - 18 বুলি লিখিব পাৰো নে cos 72 মই cos 90 - 18 বুলি লিখিব পাৰো 90 - 18 কৰিলে তুমি 72 পাবা ঠিক আছে ওকে এটা কি কৰিলো sin 18 cos 90 - a বুলি ভাবা cos 90 - a হলে কি হ'ব sin a হ'ব গতিকে কি হ'ব sin a মানে কিমান আছে 18 আছে এটা ওপৰটো sin 18 তলতো sin 18 কিমান হৈ যাব 1 হৈ যাব ৰিজাল্ট একেটা ওলাইছে নে বাৰু বুজি পাইছা কি কৈছো হয় আমি ওপৰৰ হৰটো লবটো তলৰ হৰটোক আমি কি কৰিম যিকোনো এটা সলনি কৰি দিম ঠিক আছে যদি হে ইহতক তুমি প্লাস কৰিলে 90 পোৱা চেক কৰিবা যে 18 আৰু 72 প্লাস কৰিলে 90 পানো ন পাম
18 আৰু 72 কৰিলে আমি কি পাম 90 পাম ইহঁতক যোগ কৰিলে তুমি কিমান পাব লাগিব 90 পাবা তেতিয়াহে তুমি হলনি কৰিব পাৰিবা বিকজ 90 ৰ পৰা বিয়োগ কৰিলে কি হ'ব লাগিব ওপৰটো বা তলটো পাব লাগিব সো 90 ৰ পৰা 72 বিয়োগ কৰিছে তলতে 72 আছিল হয়নে গতিকে 90 ৰ পৰা 72 বিয়োগ কৰিছে 18 পাইছে ঠিক আছে না গতিকে ওপৰটো বা তলৰটো কি কৰিলে প্লাস কৰিলে আমি কি পাব লাগিব কোনকেটাৰ মানটো যোগ কৰিলে 90 পাবা এইটো তুমি কি কৰিব পাৰিবা এটা আইডিয়া হিচাপে লব পাৰিবা ঠিক আছে ওকে নেক্সট Question number 2 start কৰা যি সকলে সোনকালে কৰিব পৰা চাও কোনে সোনকালে কৰি মোক WhatsApp-ত শো কৰিব পাৰে ঠিক আছে কোনে মোক কমেন্ট বক্সত লিখিব পাৰে চাও সোনকালে ওকে question number 2 tan 26 by cos 64 cot tan 26 by cot 64 হয় ওপৰটো সলনি কৰা নহয় তলৰটো সলনি কৰিম যিকোনো এটাকে সলনি কৰিম আচ্ছা আমি ওপৰটোকে সলনি কৰোঁ তলৰটো সলনি নকৰোঁ ওপৰটোকে সলনি কৰোঁ tan 26 ক তেনেকৈ লিখিব পৰা যায় tan 90 - 64 বুলি লিখিব পৰা যায় হয়নে বাৰু tan 90 - 64 কৰিলে 26 হ'ব গতিকে কি হৈ গ'ল cot তলৰটো সলনি নকৰোঁ তেনেকৈ ৰাখিছো এতিয়া সব tan 90 - a 64 ক তুমি কি বুলি লিখিব পাৰা a বুলি লিখিব পাৰা হয়নে বাৰু গতিকে tan 90 - a হলে কি হ'ব cot a এই জায়গা কি আছে 64 তলটো cot 64 এ আছে গতিকে কাটি দিলা কিমান হৈ গ'ল 1 হৈ গ'ল বুজি পাইছা একেবাৰে সহজ হয়নে বাৰু একেবাৰে ইজি হয়নে ধুনিয়া নেক্সট question number 3 cos 48 - sin 48 cos 48 - sin 48 কি হ'ব প্ৰথমটোকে সলনি কৰোঁ বা সেকেন্ডটো সলনি কৰোঁ যিকোনো এটা cos 48 মই কেনেকৈ লিখিব পাৰোঁ 90 - 40 sorry ভুল হৈ গ'ল কিবা এটা কথাটো 42 sin 42 আছে sin 42 আছে cos 90 - 42 কৰিলে cos 90 - 42 কৰিলে 48 পাবানে পাম আৰু sin 42 টো তেনেকৈ ৰাখিলো কি হৈ গ'ল cos 90 - 42 cos 90 ইয়াক a বুলি ভাবা a বুলি ভাবিলে কি হ'ব cos 90 - a মানে sin a মানে sin 42 হৈ গ'ল এই জায়গাত 42 আছে এফালে sin 42 আছে sin 42 পৰা sin 52 বিয়োগ কৰিলে কিমান লাভ 0 লাভ একেবাৰে সহজ হয়নে বুজি পাইছানে কথাটো সুন্দৰকে ওকে গুড question number 4 question number 4 কি দিয়া আছে আমাক cosec 31 sec 59 cosec 31 minus sec 59 কি হ'ব হয় cosec ক সলনি কৰো নহয় sec ক সলনি কৰো প্ৰথমটোকে সলনি কৰো বেছি ভাবি নাথাকো ইয়াক সলনি কৰিলে এটা আনসাৰ ওলাব ইয়াকো আমি যদি চেঞ্জ কৰি দিও সেম আনসাৰ ওলাব cosec 31 ক তুমি cosec 31 কি বুলি লিখিব পাৰা 90 - 59 বুলি লিখিব পাৰা ডিগ্ৰী সাইন ইউজ কৰিলো ডিগ্ৰী সাইন ইউজ কৰিবা sec 59 ধুনিয়া cosec 90 - 59 cosec 90 - 59 কৰিলে 31 পাবা পাম cosec 90 - এটা ইয়াক a বুলি ভাবা cosec 90 - a মানে কি আছিল sec a আছিল গতিকে sec a মানে হৈ গ'ল 59 - sec 59 সুন্দৰ গতিকে sec 59 - sec 59 কিমান হৈ যাব 0 হৈ গ'ল হয়নে বাৰু ঠিকে আছে বুজি পাইছা সুন্দৰ question number 5 অলপ ফৰফেটাকে কৈছো একেবাৰে ইজি এক্সাৰসাইজ এটো বাট ইম্পৰ্টেন্ট এক্সাৰসাইজ question number 5 কি দিছে আমাক sin 35 into sin 55 sin 35 into sin 55 minus cos 35 into cos 55 cos 35 into cos 55 okay so ইহতৰ ভিতৰত এটা সলনি কৰোঁ well আকৌ কাৰেন্ট গুচি গ'ল sorry okay 1 মিনিটৰ কাৰণে কাৰেন্ট গৈছে 1 মিনিটৰ মূৰে কাটিছে কি কৰিছে নাজানো আৰু okay আমাৰ নৰ্থ ইষ্টত ইমান ডেম আছে ষ্টিল আমাৰ ইয়াতে কাৰেন্টৰ প্ৰবলেম okay now ঠিক আছে so হয় আমি ইয়াতো sin 35 ক সলনি কৰিম যিকোনো এটা ইয়াতো কি কৰিম যিকোনো এটা সলনি কৰিম চাও কি হয়
sin 35 আমি হলনি কৰিম sin কি কৰিম 90 minus 55 কৰিলে তুমি কি পাবা sin 90 minus 55 কৰিলে 35 পাবা দিস ইজ 35 হয় নে বাৰু এইটো আমি একে ৰাখিছো sin 55 ক একে ৰাখিছো minus cos 35 ক হলনি কৰিলো ইয়াতো 35 ক হলনি কৰিছো ইয়াতো 35 কে হলনি কৰিলো ওকে কি হ'ব cos 90 minus 55 কৰিলে তুমি কি পাবা 35 পাবা হয় নে বাৰু cos 90 minus 55 কৰিলে 35 পাবা আৰু বাকি cos টো একে ৰাখিছো নাও এটো হৈ গল a sin 90 minus a কৰিলে কি হ'ব cos a হ'ব cos a মানে 55 সুন্দৰ into sin 55 sin 55 minus cos 90 minus a মানে sin a sin 55 a জায়গা 55 আছে into cos 55 তো তেনেকৈ আছে well এটা ভালকে চোৱা cos 55 sin 55 sin 55 দুইটা একে হয় না বাৰু সেম নাম্বাৰটো পৰা সেম নাম্বাৰটো যদি মাইনাস কৰি দিও কি ওলাব 0 ওলাব একেবাৰে সহজ হয়নে সুন্দৰ ওকে কোৱেশ্চন নাম্বাৰ 6 কোৱেশ্চন নাম্বাৰ 6 কোৱেশ্চন নাম্বাৰ 6 হলে যোৱা কোৱেশ্চন নাম্বাৰ 6 কি দিছে আমাৰ কোৱেশ্চন নাম্বাৰ 6 ত 1035 1060 1055 1030 1035 into 1060 into 1055 1030 1055 1030 এতিয়া চোৱা কি বুলি কৈছিলো মই যি দুটা কোন হ'ব ইহঁতক যোগ কৰিলে 90 পাব লাগিব কোন দুটা যোগ কৰিলে 90 পাব well 35 এ 1055 এ 1035 1055 35 এ 55 প্লাস কৰিলে 90 পাবা 60 এ 30 এ প্লাস কৰিলে 60 এ 30 এ প্লাস কৰিলে 90 পাবা গতিকে ইহঁত দুটা পূৰণ হৈ আছে মই ওচৰত পাতি লৈছো এবাৰ 1035 into 1055 ওচৰলে আনি ললো into 1060 into 1030 এবাৰ ইহঁতৰ ওচৰ আছেকে পাতিব পাৰো পাৰোনে আমি যে 3 into 2 into 5 বুলি লিখিলে আমি লিখিব পাৰো 3 into 5 into 2 একেটাই কথা তুমি পূৰণ কৰিলে আগত পিছত একেটাই পূৰণ কৰিলে একেটাই ৰিজাল্ট ওলাব গতিকে ইহঁতৰ আমি কি কৰিব পাৰো তেনেকৈ পাতিব পাৰো কোনো অসুবিধা নাই ওকে নাও হয় ইয়াক সলনি কৰিম নহয় ইয়াক একে ধৰণে হয় ইয়াক সলনি কৰিম নহয় ইয়াক যিকোনো এটা সলনি কৰিম ইয়াকে সলনি কৰো 10 90 minus 55 কৰিলে 10 90 minus 55 কৰিলে 1035 হ'বনে বাৰু হ'ব একে ধৰণে এইটো একে ৰাখিছো 1055 ইয়াক আমি সলনি কৰো 10 90 minus 30 কৰিলো 10 90 minus 30 কৰিলে 60 হ'বনে ইয়াক একে ৰাখিছো ঠিকে আছে বুজি পাইছা ওকে 10 90 minus 55 মানে cot 55 into 1055 1090 minus a মানে cot a হয় না cot a into 1090 minus a মানে cot a জায়গা আছে 30 ঠিক আছে এতিয়া তুমি ক'ব পাৰা যে কি cot 55 into 1055 ভ্যালুটো 1 হ'ব cot 30 into 1030 ভ্যালুটো 1 হ'ব কেনেকৈ হ'ব মই আৰু এটা লাইন লিখিছো cot 55 ক তুমি 1/1055 বুলি লিখিব পাৰা কিয় লিখিব পাৰো যে cot টো কাৰ উল্টা আছে 10 ৰ উল্টা আছে গতিকে cot 55 ক কি বুলি মই লিখিব পাৰো 1/1055 বুলি লিখিব পাৰো cot টো কি আছে 10 ৰ বিপৰীত আছে উল্টা আছে ৰেচিপ্ৰকেল আছে হয় নহয় গতিকে cot 45 মই কেনেকৈ লিখিব পাৰো 1/1045 বুলি লিখিব পাৰো কিন্তু অলৰেডি 1045 হৈ আছে ইয়াত 45 নহয় 55 সৰি কিন্তু cot 30 মই একে ধৰণে লিখিব পাৰো 1/1030 বুলি ইনটু 1030 বুজি পাইছা কথাটো যে কি cot টো 10 ৰ উল্টা গতিকে cot ক তুমি লিখিব পাৰো 1/10 বুলি গতিকে 1055 1030 কাটা গৈছিল কিমান থাকিলে আনসাৰটো 1 থাকিলে হয়নে বাৰু ধুনিয়া বুজি পাইছা একো অসুবিধা নাই কিবা যদি অসুবিধা হৈছে গ্ৰুপতো ক'ব পাৰিবা আজি মোক কমেন্ট বক্সতো ক'ব পাৰিবা টেলিগ্ৰামতো ক'ব পাৰিবা হোৱাটছএপতো ক'ব পাৰিবা এভৰিথিং ইজ এভেইলেবল ফৰ ইউ জাস্ট তোমালোকে তাক ইউজ কৰা তাক তোমালোকে ইউজ কৰা এন্ড
এতিয়াও যদি কোনোবা বন্ধু বান্ধৱীয়ে তোমালোকৰ গম পোৱা নাই বন্ধু বান্ধৱীসকলক কোৱা যে আমি এনেকৈ পঢ়ি আছো তোমালোকেও পঢ়িব পাৰিবা সকলোকে এভেইলেবল হ'ব লাগে ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 cot 54 by 1036 plus 1020 by cot 20 minus cot 70 minus 2 cot 54 by 1036 cot 54 by 1036 হয়নে বাৰু ডিগ্ৰী সাইনটো মোক কিবা থাকি যায় তোমালোকে দিবলে নাপাহৰিবা ঠিক আছে প্লাস 1020 by cot 70 1020 by cot 70 minus 2 একেবাৰে সহজ হয় ওপৰটো সলনি কৰি দিম নহয় তলৰটো সলনি কৰি দিম হয় ওপৰটো সলনি কৰি দিম নহয় তলৰটো সলনি কৰি দিম বস ইনো জানো কি হ'ব তোমাৰ cot 54 টো কি হ'ব cot 90 minus 54 sorry 36 90 minus 54 নহয় 90 minus 36 কৰিলে তুমি কি পাবা cot 54 হ'ব cot 90 minus 36 কৰিলে 54 পাইনে বাৰু একেখিনি কামকে কৰি আছো আমি একেবাৰে সহজ প্লাস 1020 মই লিখিব পাৰো 10 90 minus 70 বুলি দেন তলত আহি গল cot 70 minus 2 এটা cot 90 minus a মানে 10a হয়নে বাৰু by 10a অলৰেডি ইয়াত 36 আছে প্লাস 10 90 minus a মানে cot a এই জায়গা 70 আছে by cot 70 একেবাৰে সহজ হয়নে well এটোৱে কাটি দিলা এটোৱে কাটি দিলা এটোৱে কাটিলে 1 প্লাস এটোৱে কাটিলা 1 minus 2 so 1 plus 1 2 2 minus 2 হৈ গল 0 হৈ গল একেবাৰে সহজ হয়নে সুন্দৰ হয়নে বুজি পাইছা awesome now কি কৰো আমি next question লৈ যাও well তোমালোকে question number 8 and 9 to homework কৰা question number 8 and 9 to homework কৰা WhatsApp গ্ৰুপত যোৱা আজি লিংক দিয়া আছে তাত গৈ মোক সাবমিট কৰা যদি অসুবিধা হয় কমেন্ট বক্সত লিখা তাতো কোৱা মোক ঠিক আছে কবা আকৌ আমি ডিসকাশন কৰিম দুটা হোমৱৰ্ক তোমালোকৰ কাৰণে 9 and 10 আই হোপ তোমালোকে মোক হোমৱৰ্কটো সাবমিট কৰিবা ওকে কোৱেশ্চন নম্বৰ 2 ইয়াৰ পৰা এই কোৱেশ্চন দুটাৰ ভিতৰত এটা প্ৰায় দি আছে এসএসসি এক্সামত প্ৰায় এটা কোৱেশ্চন তাৰ পৰা দি আছে গতিকে কোৱেশ্চন দুটা আমি ভালদৰে চাওঁ কোৱেশ্চন নম্বৰ 2 কি দিছে দেখুৱা যে 1048 1023 1042 1067 মাল্টিপ্লাই হৈ আছে সব ইকুয়ালস টু 1 বুলি শো কৰিব লাগে ওয়েল আমি এবাৰ পাতি লম 1048 23 1048 into 1023 into 1042 1067 1042 into 1067 is equal to 1 so কৰিব লাগে হয়নে বাৰু আচ্ছা আমাক যদি এনেকৈ দেখুৱাবলৈ কয় তেতিয়া আমি বাও পক্ষ সমপক্ষ লিখি লম ৰে সলিউশন বুলি লিখি ললো আমাৰ বাও পক্ষ মানে লেফট হ্যান্ড সাইড তো কি দিয়া আছে লিখি লবা লেফট হ্যান্ড সাইড লিখিবা কোৱেশ্চন তো লিখাৰ লগতে লেফট হ্যান্ড সাইডে কি আছে তাক লিখিব লাগিব লেফট হ্যান্ড সাইড তো ফাৰ্স্ট লিখি লোৱা যে 1048 into 1023 into 1042 into 1067 হয়নে বাৰু ওকে ধুনিয়াকৈ লিখি ললো আচ্ছা মই অকমান এফালে গায়া কৰি লৈছো তোমালোকে ইয়াৰ তলতে লিখিবা ওকে নাও কিয় মই এফালে স্পেস নহবগৈ পাৰে এতিয়া চোৱা ইহঁতৰ কোন দুটা কোন প্লাস কৰিলে তুমি 90 পাবা obviously 48 এ 42 এ প্লাস কৰিলে 90 পাবা 23 এ 67 এ প্লাস কৰিলে আমি 90 পাম গতিকে ইহঁত কেটা ওচৰলৈ আনি লওঁ বা আনি নললেও ডাইৰেক্ট সলনি কৰি দিলেও কোনো প্ৰবলেম 9 into 1042 কৰি ললো ঠিক আছে ইহঁত দুটা ওচৰলৈ আনি ললো একে ধৰণে আমি কি কৰিলো 1023 into 1067 অলপ আগত তেনেকুৱা কৰি আহিছো নে অলপ আগত কৰি আহিছো কি হ'ব 1048 1042 যিকোনো এটা সলনি কৰি দিও 1048 ক মই কি হলা সলনি কৰিব পাৰিম cot 42 লে সলনি কৰিব পাৰিম অলপ আগত কৰি আহিছো কেনেকৈ কৰিছো মই স্কিপ কৰি দিছো আচ্ছা কৰি দিছো মই কৰি দিও ঠিক আছে 1048 কি হ'ব 10 90 minus 42 বুলি লিখিব পাৰা 90 minus 42 কৰিলে 48 হ'ব into 1042 এই লাইনটো মই স্কিপ কৰিবলৈ ট্ৰাই কৰিছিলো ঠিক আছে ওকে নাও এগেইন 10
90 minus 67 কৰিলে 90 minus 67 কৰিলে 23 হ'ব ইনটু 10 67 হ'ব ঠিক আছে ওকে 10 90 minus 42 মানে কত হ'ব 10 90 minus a মানে কত 42 ইনটু 10 42 ইনটু 10 90 minus a মানে কত a জেগা 67 আছে ইনটু 10 67 হ'ব এটা অলপ আগত কৈছো যে কি cot 42 into 10 42 1 হ'ব কেনেকে হ'ব দেখাইছো গতিকে ইয়াক মই কি বুলি লিখিব পাৰো 1 বুলি লিখিব পাৰো ইনটু cot 67 10 67 1 হ'ব ইনটু 1 হৈ গ'ল গতিকে 1 হৈ গ'ল ইকুৱেল ৰাইট হেণ্ড সাইড এটুকে আমাক দেখাব কৈছিলে না বাৰু লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড ইকুৱেল কৰিব কৈছিলে না বাৰু কৈছিলে ধুনিয়া অসম ওকে সো একে ধৰণে আমি কি কৰিব লাগে কোৱেশ্চন নাম্বাৰ 2 ৰ 2 টো কৰিব লাগে একে ধৰণে আমাৰ কোৱেশ্চন নাম্বাৰ 2 ৰ 2 টো কৰিব লাগে একেবাৰে সহজ পানী এইবোৰ কোৱেশ্চন পানী এইবোৰ কোৱেশ্চন একেবাৰে সহজ একেবাৰে পানী কোৱেশ্চন নাম্বাৰ 2 ৰ 2 টো কি দিয়া আছে আমাক cos 38 cos 52 cos 38 cos 52 sorry 52 minus sin 38 sin 52 sin 38 into sin 52 আচ্ছা ইকুৱেল কি শো কৰিব লাগে ইকুৱেল 0 শো কৰিব লাগে ইকুৱেল 0 শো কৰিব লাগে ঠিক আছে well let me do something okay now বাহিৰৰ পৰা পোহৰটো আহি আছে একচুয়ালি এটা ডে টাইম হৈ গল বহুত টাইম হৈ গল বাহিৰৰ পৰা পোহৰটো নাহিবৰ কাৰণে এই ব্যৱস্থা কৰিছো now cos 38 টো কি হ'ব হয় cos 38 দেখলে নহয় cos 52 সলনি কৰি so cos 38 ক তুমি লিখিব পাৰা cos 90 minus 52 বুলি then এটো cos 52 তেনেকে আচ্ছা লেফট হ্যান্ড সাইড তো লিখি লো well sorry লেফট হ্যান্ড সাইড লিখি লো লেফট হ্যান্ড সাইড তোমালোকে আপনি লিখা না থাকিব মই ডাইৰেক্ট কৈ দিলো কি হ'ব লেফট হ্যান্ড সাইড বুলি কৈ এই বস্তুটো এবাৰ ইয়াত লিখি লোৱা ঠিক আছে মই নিলিখো ডাইৰেক্ট কৰিছো লেফট হ্যান্ড সাইড বুলি কৈ এই বস্তু এবাৰ যে cos 38 cos 52 minus sin 38 sin 52 ইয়াৰ এবাৰ লিখি লোৱা আচ্ছা লিখি দিয়ে বেটাৰ মই কৈ থকাতে sin 38 cos 52 minus sin 38 into sin 50 সুন্দৰ লিখিলো ওকে নাও কি কৰিম এটা sin 38 মই অলপ এফালে লিখিছো sin 38 সৰি এটো cos sorry now cos সলনি কৰা কি হ'ব cos 90 minus 52 বুলি লিখিব পাৰা হয়নে বাৰু ইনটু cos 52 টো তেনেকৈ ৰাখিলো একেদৰে sin 30 লে সলনি কৰা sin 30 সলনি কৰিলে কি হ'ব sin 90 minus 52 লিখিলো ইনটু sin 52 কি দৰে সলনি কৰিছো বুজি পাইছা অলপ আগত আমি এটো কৰি আহিছিলো হয়নে বাৰু আমি কোৱেশ্চন 1 অৰ 5 টো একে ধৰণে এনেকা কোৱেশ্চন কৰি আহিছিলো এতিয়া cos 90 minus θ মানে sin θ গতিকে θ জায়গা 52 আছে ইনটু cos 52 s 52 sorry cos 52 so cos 52 minus sin 90 minus θ মানে cos θ so cos 52 into sin 52 so আসুন sin 52 sin 52 cos 52 cos 52 দুইটাৰ পৰা ইটো সেম বস্তু হৈ গলে sin 52 cos 52 sin 52 cos 52 so মাইনাস কৰিলে কিমান হৈ যাব ইকুৱেল 0 হৈ গল so it is equal to the right hand side দুনিয়া so আমাৰ দেখুৱাব লগা বস্তু কেটা হৈ গল বস হৈ যাব আজিলে ইমানে কোৱেশ্চন নম্বৰ 3 4 5 6 7 8 অহা কাইলে আমি কি কৰিম ডিসকাশন কৰিম ওকে সো যেকেটা পাৰা তোমালোকে মোক কৰি পিনি দেখাবা হোমৱৰ্ক হিচাপে তোমালোকে নিজে অলপ আগলৈ যাব পাৰিবা প্ৰসিড কৰিবা নিজে অলপ আগবাঢ়ি থাকিবা ঠিক আছে ওকে আহা কাইলে আকৌ লগ পাম দেন আমি 8.4 টো কৰিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে আজিলে বাই বাই